ভাৰতীয় জনতা পাৰ্টিৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি শ্ৰীমতী হিমানী অধিকাৰী ডাঙৰীয়ানী, আমাৰ মঞ্চত উপবিষ্ট কেউটা দলৰ বিশিষ্ট নেতৃবৃন্দ আৰু আজিৰ এই নিৰ্বাচনী সভাত সমবেত হোৱা 14 জন ৰাইজ, আই বাই ভাই ভনীসকল, মই প্ৰথমবাৰৰ বাবে প্ৰথমতেই আপোনাক সকলোলৈকে মোৰ আন্তৰিক শ্ৰদ্ধা ভক্তি তথা মৰম চেনেহ যাচিছোঁ। আৰু আজি এই মুহূৰ্তত যোৱা 7টা কাৰ্যকালৰ বাবে বঙাইগাঁও সমষ্টিৰ ৰাইজে মোক বঙাইগাঁও সমষ্টিবাসী ৰাইজক সেৱা আগবঢ়োৱাৰ বাবে যি সুযোগ প্ৰদান কৰিছিল, তাৰ বাবে আজিৰ এই দিনটোত মই প্ৰথমতেই কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি মিত্ৰজোঁটে ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ আৰু UPPL এই তিনিটা ৰাজনৈতিক দলৰ যি মিত্ৰজোঁট, এই মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে মোক এই 32 নং বঙাইগাঁও বিধানসভা সমষ্টিত মনোনীত কৰিছে। আজি তাৰ বাবেই এই জনসভা আৰু এই জনসভাৰ জৰিয়তে মই আপোনালোকৰ ওচৰত অষ্টমবাৰৰ বাবে অহা 5টা বছৰৰ কাৰণে বঙাইগাঁওবাসী ৰাইজক সেৱা আগবঢ়াবৰ বাবে সুযোগ প্ৰদান কৰিবৰ বাবে মই প্ৰথমতেই আপোনালোকক আবেদন জনাইছোঁ। আমি 5টা বছৰ মিত্ৰজোঁটৰ চৰকাৰখনে কাৰ্যকাল অতিবাহিত হ'বৰ হ'ল আৰু এই নিৰ্বাচনী বতৰত ৰাইজে যোৱা 5টা বছৰত আমাৰ ওপৰত যি বিশ্বাস আস্থা ৰাখি আমাক ভোট দি ৰাজ্যখনত মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিছিল, নিশ্চয় আজিৰ দিনটোত অহা 6 তাৰিখে আপোনালোকে ভোটদান কৰিবলৈ যোৱাৰ আগতে আপোনালোকে কিছু হিচাপ নিকাচ কৰিব লাগিব। আমি এই 5টা বছৰত মিত্ৰজোঁটৰ চৰকাৰখনে আমি কি কৰিলোঁ, কি নকৰিলোঁ, তাৰ হিচাপ নিকাচ কৰাৰ নিশ্চয় প্ৰয়োজন আছে। এতিয়া মই বঙাইগাঁও সমষ্টিৰ এগৰাকী প্ৰতিনিধি হিচাপে বিগত 5টা বছৰত মই বঙাইগাঁও সমষ্টিবাসী ৰাইজৰ কাৰণে কি কৰিলোঁ, কি নকৰিলোঁ, তাৰ খতিয়ান আজিৰ দিনটোত মই কিছু আপোনাৰ লগত দাখিল কৰাটো নিশ্চয় প্ৰয়োজনীয়তা মই অনুভৱ কৰিছোঁ। আৰু এই অনুভৱ কৰিয়েই মই আপোনালোকৰ লগত আপোনালোকৰ সন্মুখত এটা ধৰণৰ খতিয়ান মই আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। প্ৰথম কথাটো হ'ল যে এই 5টা বছৰত আমি বঙাইগাঁও সমষ্টিত কি কাম কৰিলোঁ, আমি কি কি আঁচনি প্ৰস্তুত কৰিলোঁ, কি কি আঁচনি আমি ৰূপায়ণ কৰিবৰ কাৰণে আগবাঢ়িছোঁ, এই বিষয়ে মই 2টামান আঁচনিৰ কথা আজিৰ এই সভাৰ জৰিয়তে বঙাইগাঁওবাসী ৰাইজক মই অৱগত কৰিব বিচাৰিছোঁ। প্ৰথমটো হ'ল যে আমি শিক্ষাৰ দিশত আমি বঙাইগাঁওবাসী ৰাইজে যদি আগবাঢ়ি যাব পাৰোঁ, তাৰ কাৰণে মিত্ৰজোঁটৰ চৰকাৰখনে আমাৰ বঙাইগাঁৱত প্ৰথম এখন চৰকাৰী BEd কলেজ মঞ্জুৰ কৰিছিল আৰু এই BEd কলেজৰ আধাৰশিলা হৈ গৈছে। কাম 90% ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু আমি আশা ৰাখিছোঁ যে এই BEd কলেজৰ নতুন শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ লগে লগেই এই BEd কলেজত শিক্ষাদান প্ৰক্ৰিয়া আৰম্ভ হ'ব। দ্বিতীয়টো, বঙাইগাঁৱত এই অঞ্চলত ছাত্ৰ ছাত্ৰীৰ মংগলৰ কাৰণে বঙাইগাঁৱত এখন ইঞ্জিনিয়াৰিং কলেজ স্থাপন কৰা হৈছে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আধাৰশিলা স্থাপন কৰিছে আৰু এই ইঞ্জিনিয়াৰিং কলেজৰ নিৰ্মাণ কাৰ্য পূৰ্ণ গতিত চলি আছে। বঙাইগাঁৱত তাৰকা গৃহৰ কাম, বঙাইগাঁৱত জিলা বিজ্ঞান কেন্দ্ৰৰ কাম ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আধাৰশিলা স্থাপন কৰিছিল আৰু এই কাম এতিয়া পূৰ্ণ গতিত চলি আছে। বঙাইগাঁৱত 25 কোটি টকা ব্যয় সাপেক্ষে এখন আউটডোৰ ষ্টেডিয়ামৰ নিৰ্মাণ কাৰ্য
অতি কম দিনৰ ভিতৰত আৰম্ভ হ'ব। ইয়াৰ আধাৰশিলা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে সমাপন কৰিছে। গতিকে এনেধৰণৰ বিভিন্ন উন্নয়নমূলক কাম কাজ আমি এই বঙাইগাঁও সমষ্টিত আমাৰ মিত্ৰজোঁটৰ চৰকাৰখনে ইয়াত কৰিবলৈ সক্ষম হৈছে। গতিকে মই আজি এই উপস্থিত থকা ৰাইজক মই আবেদন জনাব বিচাৰিছোঁ এইটোৱেই যে আমি আপোনালোকে যি 5টা বছৰত আপোনালোক সেৱা কৰিবৰ কাৰণে সুযোগ প্ৰদান কৰিছিল, এই 5টা বছৰত আমি কি কৰিলোঁ নকৰিলোঁ তাৰ আপোনালোকে হিচাপ নিকাচ কৰি অহা 6 তাৰিখে যি নিৰ্বাচন অনুষ্ঠিত হ'ব, ভোটগ্ৰহণ কাৰ্যসূচী সম্পন্ন হ'ব, এই ভোটদান দিব যোৱাৰ আগমুহূৰ্তত এই সকলোবিলাক দিশ চাই যাতে আপোনালোকে ভোটদান কৰে, তাৰ কাৰণেই মই আপোনালোকৰ ওচৰত আহ্বান জনাই পুনৰবাৰ আপোনাৰ সকলোলৈকে মই আন্তৰিক শ্ৰদ্ধা নিবেদন কৰি মই মোৰ চমুকে ক'বলগীয়াখিনি ইমানতে সামৰিছোঁ। ধন্যবাদ। জয় অসম। ধন্যবাদ জনাইছোঁ আমাৰ মিত্ৰজোঁটৰ 32 নং বঙাইগাঁও বিধানসভা সমষ্টিৰ সন্মানীয় প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ডাঙৰীয়াক। তেখেতৰ পিছতে মই নিৰ্বাচনী ভাষণ দিবলৈ অনুৰোধ জনাইছোঁ আমাৰ মিত্ৰজোঁটৰ অন্যতম অংশীদাৰী দল UPPLৰ কাৰ্যকৰী সভাপতি ৰণগৌৰা নাৰ্জাৰী ডাঙৰীয়াক। বত্ৰিশ নং বিধানসভা সমষ্টিৰ আমাৰ মিত্ৰ দলৰ সন্মানীয় মনোনীত প্ৰাৰ্থী শ্ৰীযুত ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ হৈ আজি এই বিশাল নিৰ্বাচনী সভাখন পৰিচালনা কৰা সন্মানীয় সভাপতি মহোদয়, এই সভাখনত উপস্থিত সন্মানীয় আমাৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ডাঙৰীয়া, এই সভাখনত উপস্থিত সুদূৰ হাৰিয়ানাৰ পৰা আমাৰ মাজত উপস্থিত আছে আমাৰ BJPৰ এজন MP তেখেত নৱাব চাইনী ডাঙৰীয়া, আমাৰ মাজত উপস্থিত আছে হিমানী অধিকাৰী ডাঙৰীয়ানী, আমাৰ বঙাইগাঁও জিলা BJPৰ সভানেত্ৰী, মঞ্চত উপস্থিত সকলো আমাৰ BJPৰ নেতৃবৃন্দসকল, এই সভাখনত উপস্থিত সকলো শ্ৰদ্ধাৰ ৰাইজসকল, আই মাতৃসকল, প্ৰথমে আপোনালোক সকলোলৈ মোৰ আন্তৰিক অভিনন্দন, শুভেচ্ছা, নমস্কাৰ আৰু শ্ৰদ্ধা জনাইছোঁ। আৰু আমি UPPL দলৰ তৰফৰ পৰা আপোনালোক সকলোৰে আন্তৰিকতাৰে আপোনালোকক আদৰি লৈছোঁ। এইখিনিতে আমি সকলোৱে জ্ঞাত যে ইতিমধ্যে অসমৰ 2টা পৰ্যায়ৰ নিৰ্বাচন হৈ গ'ল। তৃতীয়বাৰ তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন অহা 6 তাৰিখে হ'ব লগা আছে। আৰু আমি বঙাইগাঁও বিধানসভা সমষ্টিৰ কাৰণে আমাৰ বিধানসভা অন্তৰ্গত সকলো ৰাইজে 6 তাৰিখে দিনা ৰাতিপুৱাই ওলাই আহি আপোনালোকে ভোটদান কৰিব লাগিব। আৰু সেইদিনাখন আপোনালোকে সকলোৱে ওলাই আহি নিশ্চয় আমাৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ হাতীৰ চোণৰ সকলোৱে ভোটদান কৰিব। এইখিনি কথা মই আপোনালোকক অনুৰোধ জনাব আহিছোঁ। শ্ৰদ্ধাৰ বঙাইগাঁওবাসী ৰাইজসকল, আমাৰ বঙাইগাঁও বিধানসভাৰ কিছু অংশ আমাৰ BTC এলেকাত পৰে, BTR এলেকাত পৰে। 5খন VCDC তেখেতৰ এই সমষ্টিৰ অন্তৰ্গতত পৰে আৰু 37,000 ভোটাৰ আমাৰ এই অঞ্চলত পৰিব। গতিকে আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে এইবাৰ অসমৰ চৰকাৰ গঠন কৰিবৰ কাৰণে BJPৰ নেতৃত্বত AGP লগ লাগিছে। আৰু এইবাৰ নতুন চৰকাৰত BPFক বাদ দি পেলাই, BPFক আউট কৰি পেলাই আমি UPPL দলে ইন কৰিছোঁ, আমি ভিতৰত সোমাইছোঁ। আৰু এইবাৰ অসমত BJPৰ নেতৃত্বত AGP আৰু UPPLৰ সহযোগত নতুন এটা আৰু BJP নেতৃত্বত চৰকাৰ গঠন কৰিবলৈ গৈ আছোঁ। BTR অঞ্চলৰ সকলো ৰাইজে আমি আমাৰ মিত্ৰ দলৰ ধৰ্ম সেইটো পালন কৰিবলৈ বদ্ধপৰিকৰ, আমি পালন কৰিছোঁ। আৰু আমাৰ বঙাইগাঁও সমষ্টিত যিকেইজন আমাৰ ভোটাধিকাৰসকলে পৰিছে তেওঁলোকে আমাৰ UPPLৰ যিমান ছাপৰ্টাৰ আছে, ৰাইজসকল আছে, কৰ্মীসকল আছে, ইতিমধ্যে AGPৰ লগত লগ লাগি পেলাই কাম কৰি আছে, BJPৰ লগত লগ লাগি পেলাই কাম কৰি আছে। আৰু সম্পূৰ্ণভাৱে আমাৰ 34,000 ভোটৰ ভিতৰত আমি 20,000 ভোট দিয়াৰ কাৰণে আমি চিন্তা কৰিছোঁ। তো শ্ৰদ্ধা ৰাইজ,
চিন্তা কৰিব লগা একো নাই। যদি 34,000 ভোটত 80% যদি ফল হয়, ইয়াত নিশ্চয় 30,000 আহিব। আমি বেছি লোৱা নাই, 20ৰ পৰা 25,000 আমি ভোট আমাৰ ফণীভূষণ চৌধুৰী ডাঙৰীয়া আমি দিব আমি সক্ষম হ'ম। তো গতিকে চিন্তা কৰিব লগা একো নাই। আমাৰ দায়িত্ব আমি পালন কৰিছোঁ আৰু অনাগতত আমি আশা কৰিম আকৌ বঙাইগাঁওবাসী ৰাইজে সন্মানীয় ফণীভূষণ চৌধুৰীৰ নেতৃত্বত নতুন চৰকাৰৰ নতুন নেতৃত্ব আকৌ পাবলৈ গৈ আছোঁ। আৰু আমি সকলোৱে জানো তেখেতে ইনডমিটেবল এজন নেতা, জনসাধাৰণৰ কাৰণে তেখেতে কাম কৰি আছে, বঙাইগাঁও সমষ্টিৰ কাৰণে কাম কৰি আছে। আৰু আমি আশা কৰিম আগন্তুক 5টা বছৰ আকৌ বঙাইগাঁওবাসী ৰাইজে তেখেতক আকৌ সুবিধা দিব। শ্ৰদ্ধা ৰাইজসকল, মই আৰু বিশেষ ক'ব বিচৰা নাই। ইতিমধ্যে স্পষ্ট এটা ফিক্সাৰ আহি গ'ল। অসমৰ আকৌ বিজেপি নেতৃত্বতে চৰকাৰ গঠন হ'বলৈ গৈ আছে, চৰকাৰ আকৌ হ'বলৈ গৈ আছে, এই কথাটো স্পষ্ট হৈ গ'ল। প্ৰথম পৰ্যায় আৰু দ্বিতীয় পৰ্যায়ৰ যিটো নিৰ্বাচন হৈ গ'ল, তাতে যিমান আমাৰ সমষ্টিত ভোটদান হৈ গ'ল, ইয়াত প্ৰথম পৰ্যায়ৰ যিটো 39টা, দ্বিতীয় পৰ্যায়ৰ যিটো 40টা হৈ গ'ল, ইয়াৰ ভিতৰত সৰহসংখ্যক ভোট চিটত আমি জিকিবলৈ সক্ষম হ'ব। গতিকে ৰাইজ, এইবাৰ BTC অঞ্চলতো 12টা চিটত BPFৰ দখলত আছিল, কিন্তু এইবাৰ আমি মিত্ৰজোঁটৰ দলে সকলোৱে লগ লাগি পেলাই 12টা আমি দখল কৰিবলৈ সক্ষম হ'ম। এটা কথা স্পষ্ট, য'ত BJPৰ কেণ্ডিডেট আছে তাতে আমাৰ UPPL, AGPয়ে সহযোগ কৰিব। য'ত AGPৰ কেণ্ডিডেট আছে তাতে BJP আৰু UPPলে সহযোগ কৰিব। আৰু য'ত UPPলৰ কেণ্ডিডেট আছে তাতে BJP আৰু AGPয়ে সহযোগ কৰিব। স্পষ্ট এটা দৃষ্টিভংগী লৈ পেলাই আমি আগবাঢ়িছোঁ। আগন্তুক দিনবোৰত BJPৰ নেতৃত্বত আমি আকৌ চৰকাৰ গঠন কৰিবলৈ গৈ আছোঁ। তো গতিকে ৰাইজ কোনো গদৰ মদৰ হ'ব নালাগে। আপোনালোকে শান্তিৰে নিৰ্বাচনৰ দিনাখন ওলাই আহক। আমাৰ বঙাইগাঁওবাসী ৰাইজে 30 চনৰ ভোট দিয়ক। সেইখিনিকে মই অনুৰোধ জনাই আগন্তুক দিনবোৰত আকৌ লগ পাম, সেইটোকে আশা কৰি পেলাই মোৰ বক্তব্য মই সামৰিছোঁ। ধন্যবাদ। ধন্যবাদ জনাইছোঁ UPPL দলৰ সন্মানীয় কাৰ্যকৰী সভাপতি নাৰ্জাৰী ডাঙৰীয়াক। এইবাৰ মই নিৰ্বাচনী ভাষণ দিবলৈ অনুৰোধ জনাইছোঁ সুদূৰ হাৰিয়ানাৰ পৰা আহি আমাৰ মাজত উপস্থিত হোৱা নৱাব চাইনী ডাঙৰীয়া, সাংসদ কুৰুক্ষেত্ৰ সমষ্টি। भारत माता के पीछे तक आवाज आनी चाहिए। अभी कुछ ही समय के अंदर हमारे असम के बहुत ही लोकप्रिय मुख्यमंत्री आदरणीय सर्बानंद सोनोवाल जी हम सबको आशीर्वाद देने के लिए आ रहे हैं और ये आवाज उन तक पहुंचनी चाहिए। भारत माता के वंदे वंदे वंदे। बहुत बहुत धन्यवाद। आज के हमारे कार्यक्रम के मुख्य जिनको आशीर्वाद देने के लिए इतनी भारी संख्या में इस बंगई गांव के कोने कोने से, हर गांव से, हर बूथ से पधारे सभी आदरणीय महानुभाव, मातृशक्ति, जिनको आशीर्वाद देने के लिए यहाँ पर पहुंचे और आप सबके दिलों की धड़कन लगातार आपके बीच में काम करने वाले, इस बंगई गांव को विकास की ऊंचाइयों के ऊपर पहुंचाने वाले ऐसे हमारे बहुत ही लोकप्रिय असम सरकार में मंत्री, यहां से लगातार आप सबके आशीर्वाद से 7 बार विधायक चुने गए और 8वीं बार आप लोग चुनने के लिए जा रहे हैं। ऐसे हमारे लोकप्रिय प्रत्याशी फणीभूषण जी चौधरी, इनके लिए जोरदार ताड़ियां बजा करके आज ये संकेत आदरणीय मुख्यमंत्री जी को दे दीजिए कि हमने इनको चुन करके आपके पास भेजने का संकल्प कर लिया है और जो बंगई गांव की जो विकास की गति है
इस विकास की गति को हम और तेज करने वाले हैं। हमारे बीच में हमारी भारतीय जनता पार्टी की बहुत ही लोकप्रिय जिलाध्यक्षा लगातार संगठन को मजबूत करने के लिए इस बंगई गांव जिला के अंदर वो कार्य कर रही है। ऐसी हिमानी अधिकारी जी हमारे बीच में यूपीपीएल के वर्किंग प्रेसिडेंट बीटीसी एरिया रनगौरा नाजर जी, लीला सिंघल जी डिस्ट्रिक्ट महिला मोर्चा की हमारी प्रेसिडेंट और मंच पर विराजमान भारतीय जनता पार्टी के हमारे मंडल के अध्यक्ष, एजीपी के हमारे जिला के बहुत ही लोकप्रिय अध्यक्ष विजय सिंघाल जी और मंच पर उपस्थित सभी पार्टी के नेतागण और उपस्थित इतनी भारी संख्या में मातृशक्ति युवा साथियों, सभी बुजुर्ग महानुभाव, आप सबको मैं सबसे पहले प्रणाम करता हूं कि इतनी भारी संख्या में आप लोग इतनी गर्मी के अंदर यहां पर अपने लोकप्रिय प्रत्याशी आदरणीय फणिभूषण जी चौधरी को आप आशीर्वाद देने के लिए आए हैं। मैं आपसे एक अपील करना चाहूंगा कि जब आदरणीय मुख्यमंत्री जी यहां पर आए और जब तक वो मंच के ऊपर नहीं आ जाते, खड़े होकर के उनका जोरदार ताड़ियों से स्वागत करना है, ताकि मुख्यमंत्री जी को लगे कि मैं बंगई गांव गया था और सबसे बड़ा स्वागत और सबसे बड़ा संकेत अगर देने का काम किया तो वो वहां की जनता ने दिया। अभी कुछ ही देर में हमारे बीच में आदरणीय मुख्यमंत्री जी आने वाले हैं। मैं आप लोगों से ये अपील करूंगा कि जो ये विकास की गति ये बंगई गांव के अंदर ये आदरणीय फणिभूषण जी के नेतृत्व में आदरणीय मुख्यमंत्री आदरणीय सर्वदानंद सोनोवाल जी ने ये चलाई है, इस गति को हमने तेज करना है और 6 तारीख को हमने एक एक वोट हाथी के निशान के सामने का बटन दबा करके फणिभूषण चौधरी को यहाँ से सबसे ज्यादा बहुमत से जताने का काम करना है। मैं यही अपील आप लोगों के बीच में करने के लिए आया था। बहुत सारी ऐसी योजनाएं जो केंद्र सरकार की आदरणीय नरेंद्र मोदी जी के नेतृत्व में और आदरणीय सोनोवाल जी के नेतृत्व में जो चल रही है, जिसका लाभ नीचे तक दूर दराज गांव पिछड़ा अति पिछड़े क्षेत्र के अंदर मिल रहा है। मैं आप सबसे यही अपील करने के लिए खड़ा हुआ हूँ। आप सबका बहुत बहुत धन्यवाद। जोरदार नारे के साथ स्वागत करें। भारत माता के, भारत माता के, भारत माता के। बहुत बहुत धन्यवाद। जय हिंद, जय भारत।
আমাৰ উপস্থিত ৰাইজক অতি ধৈৰ্য সহকাৰে আৰু শৃংখলাবদ্ধভাৱে বহি থাকিবলৈ অনুৰোধ জনালোঁ। আমাৰ মাজত আহি উপস্থিত হৈছেহি অসম গণ পৰিষদ দলৰ সন্মানীয় সভাপতি, আমাৰ সকলোৰে অতি মৰমৰ আৰু শ্ৰদ্ধাৰ অতুল বৰা ডাঙৰীয়া। এটা বিশাল হাত চাপৰিৰে অতুল বৰা ডাঙৰীয়াৰ আদৰণি জনাবলৈ মই অনুৰোধ জনালোঁ। অসম গণ পৰিষদ অতুল বৰা, অসম গণ পৰিষদ অতুল বৰা, ফণীভূষণ চৌধুৰী, AJP লং লেফ, অসম গণ পৰিষদ লং লেফ, অতুল বৰা জিন্দাবাদ, অতুল বৰা জিন্দাবাদ, ফণীভূষণ চৌধুৰী জিন্দাবাদ। আমাৰ মঞ্চত আমাৰ আটাইৰে মৰমৰ শ্ৰদ্ধাৰ অগপ দলৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়া। এটা বিশাল হাত চাপৰি হ'ব লাগে আমাৰ অতিকে মৰমৰ অগপ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়া। এটা বিশাল হাত চাপৰি হ'ব লাগে ৰাইজ। অসম গণ পৰিষদ, BJP, UPPL, আমাৰ মাজত আহি উপস্থিত হ'ল, আপোনালোকে সকলোৱে দেখিলে, আমাৰ অতি আদৰৰ সন্মানীয় সভাপতি অসম গণ পৰিষদ দলৰ অতুল বৰা ডাঙৰীয়া। আৰু বৰ বিশেষ পলম নকৰি তেখেতক মই নিৰ্বাচনী ভাষণ দিবলৈ অনুৰোধ জনালোঁ। মই আমাৰ সন্মানীয় ৰাইজক শৃংখলাবদ্ধভাৱে নিজৰ আসন গ্ৰহণ কৰি নিৰ্বাচনী ভাষণ শুনিবলৈ অনুৰোধ জনালোঁ। আমাৰ মাজত আহি আছে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। গতিকে আপোনালোকে ধৈৰ্য সহকাৰে বহি নিজৰ আসন গ্ৰহণ কৰক। এয়া আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ অগপ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়া। নমস্কাৰ, নমস্কাৰ। গৰম লাগিছে আপোনালোকৰ? ভালনে? সকলোৰে ভাল? এইবাৰ কিমান ভোটত জিকাব ফণী চৌধুৰী ডাঙৰীয়াক? আগতকে বেছি পাবনে? আগতকে বেছি পাব? আগতকে বেছি পাব? ধন্যবাদ। আগন্তুক বিধানসভা নিৰ্বাচনৰ এই সমষ্টিৰ আপোনালোক আটাইৰে আৰু আমাৰো মৰমৰ প্ৰাৰ্থী শ্ৰদ্ধেয় ফণীভূষণ চৌধুৰী ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টীৰ নেত্ৰী জিলা প্ৰেচিডেণ্ট শ্ৰদ্ধেয় কিমানী অধিকাৰী ডাঙৰীয়ানী, UPPLৰ ৱৰ্কিং প্ৰেচিডেণ্ট ৰণগুৰা নাৰ্জাৰী ডাঙৰীয়া, সন্মানীয় আদৰণীয় চাইনিজি MP আৰু মঞ্চত উপবিষ্ট ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দলৰ মোৰ সৈতে অহা মোৰ সতীৰ্থ মণিমাধৱ মহন্ত ডাঙৰীয়া, সহিতে মঞ্চত উপবিষ্ট অসম গণ পৰিষদ দলৰ কৰ্মকৰ্তাসকল আৰু UPPLৰ মঞ্চত উপবিষ্ট নেতৃবৃন্দ, সমবেত ৰাইজ আৰু প্ৰিয় সংবাদসেৱীসকল, মই আটাইকে মান্যতা অনুসৰি চেনেহ আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। প্ৰখৰ ৰ'দকো নেচি এই নিৰ্বাচনী সভাত আপোনালোকে অংশগ্ৰহণ কৰিছে। ৰাইজৰ মাজত দেখিছোঁ পাৰ ভঙা উচাক,
মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও আহি আছে। খন্তেক সময়ৰ পিছতেই তেখেত সভাগৃহ পাবহি, সভাস্থলী পাবহি। শ্ৰদ্ধা ৰাইজ, আপোনালোকে সকলোৱে গম পাইছে যে ৰাজ্যখনত তিনিটা পৰ্যায়ত, তিনিটা ফেজত এই বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছে। ইতিমধ্যে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন সমাপ্ত হৈছে। তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অহা 6 তাৰিখে আছে। প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি আৰু ভাৰতীয় জনতা পাৰ্টিৰ লগত থকা মিত্ৰ দল অসম গণ পৰিষদ, UPPL আৰু অন্যান্য যিকেইটা দল আমাৰ সৈতে আছে, ৰাভা ঐক্য মঞ্চ, সন্মিলিত গণশক্তি অসম, আমি ঐক্যবদ্ধভাৱে যি নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছোঁ, প্ৰথম আৰু দ্বিতীয় ফেজত আমি আশানুৰূপ ফল লাভ কৰাটো একেবাৰে খাটাং। কংগ্ৰেছ শংকিত হৈছে, AIDF শংকিত হৈছে, অপশক্তিবোৰ শংকিত হৈছে। কংগ্ৰেছে ভাবিছিল যে স্বাধীনতাৰ পিছৰ দীঘলীয়া সময় কংগ্ৰেছে শাসন কৰাৰ সুবিধা পাইছিল। 2001 পৰা 2016লৈ ধাৰাবাহিকভাৱে শাসন কৰাৰ সুযোগ অসমৰ জনসাধাৰণে দিছিল আৰু 2021ত আকৌ সুযোগ দিব, কিন্তু ৰাইজ নিদিয়ে। কংগ্ৰেছে বাৰে বাৰে টেঙা আম বিক্ৰী কৰিব নোৱাৰে। আৰু এইবাৰ তাতে আজমল চাহাবৰ লগত মিত্ৰতা কৰিছে, AIDFৰ লগত। দেশৰ স্বাধীনতা অনা দল কংগ্ৰেছে আজমল চাহাবৰ লগত মিত্ৰতা কৰাৰ পাছত উজনি অসমত কংগ্ৰেছৰ ভেটি সমূলনছে ধ্বংস হোৱাৰ পথত। প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পিছত কংগ্ৰেছে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত আৰু বিপৰ্যয় হ'ব বুলি ভাবি বহুত আসন পোৱাৰ দাবী কৰিছে। এয়া জনসাধাৰণক বিশ্বাস জন্মাবলৈ, মন যাতে ভাগি নাযায় তাৰ কাৰণে কৰা এয়া হৈছে বক্তব্য। আপোনালোক নিশ্চিত হওক, ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত ৰাজ্যখনত আকৌ মিত্ৰজোঁটৰ চৰকাৰ হ'ব। অধিক আসন লাভ কৰি এইবাৰ দিছপুৰত চৰকাৰ হ'ব, যিখন চৰকাৰ হ'ব ৰাইজৰ বাবে আৰু ৰাইজৰ চৰকাৰ। 2016ত আমি যেতিয়া ক্ষমতালৈ আহিছিলোঁ তেতিয়া আমি পাইছিলোঁ কি? প্ৰশাসন যন্ত্ৰটো সম্পূৰ্ণ লেতেৰা কৰি পেলাইছিল। আপোনালোকে জানে যে 2001ৰ পৰা ধাৰাবাহিকভাৱে কংগ্ৰেছ দল যদি ক্ষমতাত আছিল, ব্যাপক দুৰ্নীতি, ভ্ৰষ্টাচাৰ সংঘটিত হৈছিল, প্ৰশাসনৰ সকলো স্তৰতে আছিল অনিয়ম, পৰিস্থিতিৰ সৃষ্টি হৈছিল। আৰু আমি ক্ষমতালৈ অহাৰ পিছত দেখিছিলোঁ যে প্ৰশাসন যন্ত্ৰটো, বিভাগবিলাক সম্পূৰ্ণ লেতেৰা কৰি গৈছে। আমি চাফ চিকুণ কৰি কাম কৰোঁতে কিছু সময়ৰ প্ৰয়োজন হৈছিল। প্ৰথম বছৰ তেনেকৈয়ে গৈছিল। আচলতে আমি কাম কৰিবলৈ সময় পাইছোঁ 3টা বছৰ, আৰু 1টা বছৰ কৰোনাৰ লগত সংগ্ৰাম কৰোঁতেই আমাৰ গ'ল। কিন্তু তৎসত্বেও অসমৰ ৰাইজে এই কথা নিশ্চয় দেখিছে যে স্বাধীনতাৰ পিছৰ দীঘলীয়া সময়ছোৱাত যি চৰকাৰ আছিল, সেইবোৰে কৰিব নোৱাৰা কাম এইখন চৰকাৰৰ দিনত সম্ভৱ হৈছিল। ৰাজ্যখনৰ বিকাশৰ স্বাৰ্থত, ৰাজ্যখনৰ সমৃদ্ধিৰ স্বাৰ্থত চৰকাৰখনে যিমান কাম কৰিলে, কোনো চৰকাৰে জাতি মাটি ভেটি সুৰক্ষাৰ কাৰণে ইমানবোৰ কাম কৰিবলৈ সক্ষম হোৱা নাছিল। অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আছে, বিভিন্ন ভাষা ভাষীৰ লোক আছে, বিভিন্ন ধৰ্মাৱলম্বী লোক আছে। সকলোৰে মাজত সমন্বয় ৰক্ষা কৰি বৰাক, ব্ৰহ্মপুত্ৰ, পাহাৰ, ভৈয়াম সকলোৰে মাজত সমন্বয় ৰক্ষা কৰি মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ৰাজ্যবাসীক আগবঢ়াই নিবলৈ যি প্ৰচেষ্টা হাতত লৈছিল, সেই ক্ষেত্ৰত সফল হৈছে। এই কথাখিনি আপোনালোকে দেখিছে, ৰাইজে দেখিছে বাবেই যোৱা দিনকেইটাত যলৈকে গৈছোঁ নিৰ্বাচনী সভাবিলাকত অভূতপূৰ্ব সঁহাৰি আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ। আমাৰ চৰকাৰখনে বহুত কাম কৰিছে। ব্ৰহ্মপুত্ৰৰ ওপৰত কেইবাখনো দলং নিৰ্মাণৰ পৰিকল্পনা কৰিছে। দেশৰ প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা কৰিছে, এক্ট-ইষ্ট পলিচি লৈছে। আৰু আমাৰ চৰকাৰখনে আপোনালোকে দেখিছে যে ৰাজ্যখনৰ ভগ্ন যিবিলাক মথাউৰি আছিল,
যাৰ বাবে বানপানী হয়, খহনীয়া হয়, সেই ভগ্ন মথাউৰি নিৰ্মাণৰ কাৰণে যুদ্ধকালীন ক্ষিপ্ৰতাৰে কাম কৰিছিল। ৰাজ্যখনৰ ৰাস্তা পদূলি দলং নিৰ্মাণৰ কাৰণে যুদ্ধকালীন ক্ষিপ্ৰতাৰে কাম কৰি বহু হাজাৰ কিলোমিটাৰ ৰাস্তা আৰু পকী দলং নিৰ্মাণ কৰিছিল। পৰিয়ালবিলাকে যাতে লোকৰ ওচৰত হাত পাতিবলগীয়া নহয়, দুবেলা দুমুঠি খাবলৈ পায়, তাৰ কাৰণে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছিল। মাননীয় ফণীভূষণ চৌধুৰী ডাঙৰীয়া যোগান বিভাগৰ দায়িত্বত থাকি এই ক্ষেত্ৰত বিশেষভাৱে ভূমিকা লৈছিল। ইঞ্জিনিয়াৰিং কলেজ স্থাপন হৈছিল ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে। বঙাইগাঁৱতো এখন ইঞ্জিনিয়াৰিং কলেজ স্থাপনৰ যাৱতীয় ব্যৱস্থা সম্পূৰ্ণ কৰিছে। আধাৰশিলা স্থাপন কৰিছে, মেডিকেল কলেজ হৈছে, বিভিন্ন বিভাগৰ দ্বাৰা ৰাজ্যখনত উন্নয়ন আৰু বিকাশ ত্বৰান্বিত হৈছে। আমাৰ চৰকাৰ ক্ষমতালৈ আহিলে আপোনালোকে জানে যে অৰুণোদয় আঁচনিৰ জৰিয়তে প্ৰতিটো বিধানসভা সমষ্টিত 16-17 মহিলা সামৰি লোৱা হৈছিল। এইবাৰ সকলো মহিলাই অৰুণোদয়ৰ সুবিধা পাব, সকলো মহিলাই পাব। অহা 5 বছৰত 10 লাখ নিবনুৱা যুৱক যুৱতীক আমাৰ চৰকাৰখনে চাকৰি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। বৃদ্ধসকলৰ কাৰণে আঁচনি, বৃদ্ধাৰ কাৰণে আঁচনি, দিব্যাংগৰ কাৰণে আঁচনি, মহিলাৰ কাৰণে আঁচনি, কৃষকৰ কাৰণে আঁচনি, শ্ৰমিকৰ কাৰণে আঁচনি। PM কিষাণৰ জৰিয়তে ৰাজ্যখনৰ কৃষকসকলক আমি 6,000কৈ টকা দিছোঁ, 2,000, 4,000, 3বাৰকৈ, 5,000কৈ মুখ্যমন্ত্ৰী কৃষি সঁজুলিৰ জৰিয়তে কৃষকক আমি সকাহ দিবলৈ চেষ্টা কৰিছোঁ। প্ৰতিখন ৰাজহ গাঁৱৰ একোটাত একোখনকৈ ট্ৰেক্টৰ দিয়াৰ ব্যৱস্থা কৰিছোঁ, পাৱাৰ টিলাৰ দিছোঁ। ৰাজ্যখনৰ গৰিষ্ঠ সংখ্যক ৰাইজে হৈছে কৃষক। কৃষি ক্ষেত্ৰখনলৈ এক যুগান্তকাৰী পৰিৱৰ্তন আনিবৰ কাৰণে আমাৰ চৰকাৰখনে ব্যৱস্থা কৰিছে আৰু সেইকাৰণে ৰাইজৰ বিপুল সঁহাৰি আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ। মই আশা ৰাখিছোঁ যে এইবাৰ এই বিধানসভা নিৰ্বাচনত ফণীভূষণ চৌধুৰী ডাঙৰীয়াক সৰ্বাধিক ভোট দি পূৰ্বতকৈ অধিক আসনত অধিক সংখ্যক ভোট দি আপোনালোকে জয়যুক্ত কৰিব। মই ফণীভূষণ চৌধুৰী ডাঙৰীয়াক হাত চাপৰিৰে শুভেচ্ছা জনাবলৈ মই অনুৰোধ জনাইছোঁ। ফণীভূষণ চৌধুৰী ডাঙৰীয়াক হাত চাপৰিৰে শুভেচ্ছা জনাবলৈ মই অনুৰোধ জনাইছোঁ আৰু বিপুল ভোটত, অবিৰল সংখ্যক ভোটত আপোনালোকক জয় কৰিবলৈ মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি পাইছে, তেখেতে বক্তব্য ৰাখিব। মই দীঘলীয়া বক্তব্য নাৰাখোঁ। মই আপোনালোক আটাইকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ফণীভূষণ চৌধুৰী ডাঙৰীয়াক আন্তৰিক শুভেচ্ছা জনাইছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তা, UPPLৰ কৰ্মকৰ্তা, অসম গণ পৰিষদ দলৰ কৰ্মকৰ্তাসকলক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা যাচি সকলোলৈকে পুনৰ মান্যতা অনুসৰি চেনেহ শ্ৰদ্ধা যাচি চৌধুৰী ডাঙৰীয়াক আমাৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জনাই বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম, জয় হিন্দ। ফণীভূষণ চৌধুৰী জিন্দাবাদ, ফণীভূষণ চৌধুৰী জিন্দাবাদ, ফণীভূষণ চৌধুৰী জিন্দাবাদ, বিজেপি জিন্দাবাদ, বিজেপি জিন্দাবাদ, AGP জিন্দাবাদ, AGP জিন্দাবাদ। জয় অসম, জয় অসম, জয় হিন্দ, জয় হিন্দ। ধন্যবাদ। ধন্যবাদ জনাইছোঁ আমাৰ অতিকে আদৰৰ আৰু শ্ৰদ্ধাৰ অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়ালৈ। ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু কিছু সময় পিছতে তেখেতে আমাৰ মঞ্চত আসন গ্ৰহণ কৰিবহি। গতিকে সমূহ ৰাইজক ধৈৰ্য সহকাৰে নিজৰ আসনত বহি নিৰ্বাচনী সভা আৰু ভাষণ শুনিবলৈ অনুৰোধ জনাইছোঁ।